जिंदाबाद हेमंत बिश्व शर्मा जिंदाबाद 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 itu ini kecelakaan siang langifan kandison hot itu mau tadi dong dulu ini masalah tuh MLA ada hari itu mau bikin semuanya lapan itu tuh ini sen tinggal di alam tuh iklan kita mesen langsung dulu nama tunggal joining list সমষ্টি জিৰিকিন্দেং লাংলাছ যোৱাকালিৰ পৰা আমি 6 পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি নিৰ্বাচন প্ৰচাৰ কৰা আৰম্ভ কৰিছোঁ। যোৱাকালি আমি বৰজান কনষ্টিটুৱেঞ্চি, বোকাজান সমষ্টি, MEC সমষ্টিত, চুৰুপথাৰ সমষ্টিত যে বেলেগ বেলেগৰ ৰাজনীতি দলৰ পৰা বহুত দলে যোগদান কৰিছে। এটা এটা সমষ্টিত সেইবিলাকৰ এৰিয়া হাজাৰ হাজাৰ মানুহে যোগদান কৰিছে। আজি ইয়াতো মই বিশেষকৈ ইয়াত বহুত দূৰ হয়, ইয়াত আমৰেং যিবিলাকৰ মানে যিবিলাকৰ তলত বসবাস কৰা, ইয়াৰ আমৰেং পাৰ্টটো তলত বসবাস কৰা সেইবিলাকৰ কাৰণে আজি নিমন্ত্ৰণ কৰা নাই। আজি অকল সেই জিৰিকেন্দেং এৰিয়াতো আমি নিমন্ত্ৰণ কৰিছোঁ। তাতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভূপেশ কলিতা ডাঙৰীয়া তেখেতসকলৰ মিটিং হ'ব খেৰণিতে। সেইটো কুপলি, আমৰেং আৰু বিথুং আৰু হামৰেং কনষ্টিটুৱেঞ্চি হ'ব। গতিকে সেইটো এটা আমি তাতে এটা কাৰ্যসূচী ঠিক কৰিছোঁ। আজি বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে। গতিকে কাৰ্বি আংলং ৰাইজে এইবাৰ সিদ্ধান্ত লোৱা হৈ গ'ল। যোৱাবাৰ হৰেণ সিং বে ডাঙৰীয়া পাইছে 2,38,000 খালি জিকা ভোটত লিড কৰা। এইবাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও ৰাইজে সিদ্ধান্ত লৈছে 3 লাখ to 4 লাখ, জিকা 4 লাখো হ'ব পাৰে, খালি জিকা ভোটটো লিড মাৰ্জিনটো হ'ব 4 লাখ, 3 লাখ to 4 লাখ, 4 লাখ এবভ হ'ব পাৰে, 3 লাখ এবভ হ'ব পাৰে, কিন্তু 3 লাখৰ কম নহ'ব। মই আজিও কৈছোঁ সেই জিৰিকেন্দেঙত। তাৰপিছত ৰিজাল্টৰ 4 তাৰিখে জুন যেতিয়া ফলাফল হ'ব আপোনালোকে গম পাব যে সঁচাকৈ তুলিৰাম ৰহাং যিটো কৈছে 3 লাখৰ ওপৰত হৈছে বুলি কয়। এনবিতে কিয় আপোনালোকে জানে যে কাৰ্বি আংলং এটা পৰিৱৰ্তন হৈছে। কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠী, মাইনৰিটি বুলি নহয়, সকলো জাতি জনগোষ্ঠীবিলাকৰ এটা গম পাইছে কোনো সংঘাত হোৱা নাই। কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ লগত মিলি প্ৰীতি এটা টিম কাৰ্বি আংলঙে কাম কৰি গৈ আছে। যে চুকে কোণে সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাক কৰি গৈ আছে, আৰম্ভ কৰিছে, যিটো কৰি আছে যোৱা বছৰৰ পৰা কৰি আছে, কামবিলাক কৰি আছে। যিটো আমি যোৱাবাৰ হৰেণ সিং বে ডাঙৰীয়া নিৰ্বাচন সময় প্ৰতিশ্ৰুতি দিছে, বিধানসভা সময়ত প্ৰতিশ্ৰুতি দিছে, আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন সময় আমি যিবিলাকৰ প্ৰতিশ্ৰুতি দিছে, ৰাইজে যিটো আপত্তি, সেইবিলাকৰ লাহে লাহে কামবিলাকৰ পূৰণ গৈ আছে। গোটেই মানুহে গম পাইছে যে কাৰ্বি আংলঙত আজি কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে সহজ সৰল মানুহ। আপোনালোকে জানে ইয়াত মিছা কথা ক'লে মানুহে বেয়া পায়। গতিকে মানুহে ইয়াত মানুহবিলাক সহজ সৰল মানুহ। আপোনালোকে যদি ইয়াত বসবাস কৰে জানিব, সেই মিডিয়াবিলাকো জানে ইয়াত মানুহবিলাক সহজ সৰল মানুহবিলাক। গতিকে মিছা কথা ক'লে মানুহে বেয়া পায়। গতিকে আপোনালোকে যিবিলাকৰ পাৰ্টি মিছা কথা কৈ আছে তেওঁলোকে কিন্তু লাহে লাহে ভোটৰ পাৰ্চেণ্টেজো কমি গৈ আহি আছে। আজি তাৰিখলৈকে দেখাই নাই, মই আজিলৈকে দেখা নাই, খালি মিডিয়াবিলাকৰ লগত দেখিছোঁ, বেলেগত দেখাই নাই। মইতো সৰু মৰু মানুহ আছে, আপোনালোকে জানে এইটোতো। মইতো একদম সাধাৰণ ৱৰ্কাৰ্ছে আছে, সাধাৰণ কৰ্মী আছে। ৰাইজে ক'লে নাই নাই অসমৰ লিডাৰ মই সৰু মৰু আছে, আপোনালোকৰ নিচিনা সমানে। কেতিয়াবা আহিব, চাহ খাম একেলগে। বিপুল ভোটত জয়যুক্ত কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে আমি আসনত বহাব লাগে। তৃতীয়বাৰত নৰেন্দ্ৰ মোদী বনোৱা স্বাৰ্থত, প্ৰধানমন্ত্ৰী বনোৱা স্বাৰ্থত আপোনালোকৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনত ভোট দি অমৰ সিং দিছক বিপুল ভোটত জয়যুক্ত কৰিব লাগিব। কিহৰ কাৰণে জয়যুক্ত কৰিব লাগিব? বিনামূলীয়া ৰেচন কাৰ্ড পোৱা স্বাৰ্থত। যিবিলাকৰ ৰেচন কাৰ্ড আছে বা পোৱা নাই তেওঁলোকৰ ৰেচন কাৰ্ড পোৱা স্বাৰ্থত। ৰেচন কাৰ্ড পোৱাৰ লগে লগে এটা ৰেচন কাৰ্ডতে
প্ৰত্যেকজন ৰেচন কাৰ্ড পোৱা পৰিয়ালে বিনামূলীয়া আয়ুষ্মান ভাৰতৰ কাৰ্ড আপোনালোকে পাব। বছৰত 5 লাখ টকা, 5 বছৰলৈ 25 লাখ টকা বিনামূলীয়া ট্ৰিটমেণ্টৰ এই সুবিধা 25 লাখলৈকে 5 বছৰ আপোনালোকৰ সুবিধা পাব। তাৰ লগত এই ৰেচন কাৰ্ড থাকিলে প্ৰত্যেকজন দৰিদ্ৰ পৰিয়ালে আপোনালোকে পাব অৰুণোদয়। কোনে কোনে অৰুণোদয় পোৱা নাই? হাত ডাঙৰ। পোৱা নাই? নিৰ্বাচন শেষ হোৱাৰ পিছত মই প্ৰতিশ্ৰুতি দিছোঁ প্ৰত্যেকজন পৰিয়ালে অৰুণোদয়, গোটেইখিনি পৰিয়ালে অৰুণোদয় পাব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। এই ফৰ্মটো মই ইয়াত আমৰিং কনষ্টিটুৱেঞ্চিলৈকে মই প্ৰেৰণ কৰা হৈছে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই দুজনৰ ফটো থাকিব। ভাৰতীয় জনতা পাৰ্টীক সেই প্ৰতিশ্ৰুতি অৰুণোদয় পালে, ফ্ৰী ৰেচন কাৰ্ড পালে, আয়ুষ্মান ভাৰত কাৰ্ড পালে, অৰুণোদয় পালে। তাৰপিছত যিবিলাকৰ কলেজৰ পঢ়িব, আপোনালোকৰ ছোৱালী কলেজৰ পঢ়িবৰ কাৰণে প্ৰত্যেকজন ছোৱালীৰ কাৰণে যে আপোনালোকৰ ছোৱালীৰ কাৰণে পকেট মানি যে আপোনালোকে টকা দিব নালাগে। বছৰত 10,000 হাই ছেকেণ্ডেৰী 2 বছৰ 20,000 টকা আপোনালোকৰ ছোৱালীৰ একাউণ্টত সোমাব। তাৰ ভিতৰত হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত প্ৰত্যেকজন ছোৱালী 12,500 টকা আপোনাৰ ছোৱালীৰ একাউণ্টত সোমাব। তাৰপিছত BA পাছ কৰাৰ পিছত প্ৰত্যেকজন ছোৱালী 25,000 টকা বছৰত আপোনাৰ ছোৱালীক একাউণ্টত সোমাব। সেইটো নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক উপহাৰ দিছে। সন্মানীয় ৰাইজসকল, আপোনালোকৰ মূল্যৱান ভোট কিহৰ কাৰণে দিব লাগে? পদুম ফুৰচিনত যে তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হোৱাৰ পিছত প্ৰত্যেক BPLৰ ফেমিলিক আপোনালোকক কাৰেণ্ট বিল দিব নালাগে, চলাৰ প্লেট গোটেইখিনি বহাই দিব, আপোনালোকে চিন্তা কৰিব নালাগে। সন্মানীয় ৰাইজসকল, নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে আপোনালোকক প্ৰতিশ্ৰুতি দিছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিশ্ৰুতি দিছে প্ৰত্যেক গাঁৱত, প্ৰত্যেক পলিং ষ্টেচনত 4টা গাঁৱত ৰাস্তা, ব্লেক টপিং ৰাস্তা বা পেপাৰ লগা ৰাস্তা, সেইটো হ'ব আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। নিৰ্বাচন শেষ হোৱাৰ পিছত ব্লেক টপিং ৰাস্তা, গাঁৱৰ ৰাস্তা, সেইটো আপোনালোকক পাব। সেইটো আমাৰ ভাৰতীয় জনতা পাৰ্টী নিৰ্বাচনৰ প্ৰতিশ্ৰুতি। সন্মানীয় ৰাইজসকল, সেইবিলাকৰ ফৰ্ম আহি আছে, আপোনালোকে ফিল আপ কৰিব লাগিব। সেই গোটেইখিনি আঁচনিবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আপোনালোকৰ মূল্যৱান ভোটটো অহা 26 তাৰিখে পদুম ফুলৰ চিনত ভোট দি বিপুল ভোটত অমৰ সিং টিছক ভোট দি জয়যুক্ত কৰাই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বনাব লাগিব। সন্মানীয় আমৰিং সমষ্টিত বেলেগ বেলেগৰ ঠাইৰ পৰা অহা আপোনালোকে চিন্তা কৰিব নালাগে। ৰাস্তাবিলাক হৈ আছে, মেইন ৰাস্তা জিৰিকেন্দিং আৰু বৰ্ডাৰলৈকে ৰাস্তা হৈ যাব, আপোনালোকে চিন্তা কৰিব নালাগে। এটা বছৰৰ ভিতৰত সেই ৰাস্তাটো সম্পূৰ্ণ হৈ যাব। সন্মানীয় ৰাইজসকল, যিবিলাকৰ আমৰিং সমষ্টিত সেই অভাৱ অভিযোগবিলাকক যিবিলাক মই প্ৰতিশ্ৰুতি দিছোঁ, নিৰ্বাচনৰ সময় যিবিলাকৰ প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতিবিলাকক আমাৰ বিধানসভা নিৰ্বাচনৰ আগে আগে সেই গোটেইখিনি প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি মই আপোনালোকৰ ওচৰত পুনৰবাৰ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, এই আমৰিং সমষ্টিত সকলো জাতি জনগোষ্ঠীৰ আছে। ইয়াত কাৰ্বি, খাচী, নেপালী, জয়ন্তী, বিহাৰী, বেংগলী সকলো জাতি জনগোষ্ঠী ইয়াত বসবাস কৰিছে। আপোনালোকৰ ইয়াত স্থায়ী শান্তি আছে। কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা নাই। সকলো জাতি জনগোষ্ঠীৰ লগত মিলি প্ৰীতি আমি নতুন আমৰিং আমি নিৰ্মাণ কৰিব লাগিব। তাৰ কাৰণে আমাৰ আগন্তুক যে লোকসভা নিৰ্বাচনত পদুম ফুলৰ চিনৰ এই পবিত্ৰ চিনত
আপোনালোকৰ মূল্যৱান ভোটটো দিব লাগিব